নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈকে। বহুত দিনৰ মূৰত আপোনালোকে দেখি আছে মোৰ এই নতুন ভিডিঅ'টো, আৰু আপোনালোকে দেখি আছে মোৰ বেকগ্ৰাউণ্ডত এয়া আমাৰ শ্ৰী শ্ৰী মা কালী থান। আজি পূজা বহিছে আৰু এয়া দেখাইছোঁ আৰু ধুনীয়াকৈ নতুন লুকত আমাৰ আহি গ'ল। ধুনীয়াকৈ মন্দিৰটো এনেকৈ সজোৱা হৈছে আৰু সজাই আছে, আৰু আপোনালোকক দেখুৱাই থাকিম ধুনীয়াকৈ আমাৰ পূজাৰ কি কাৰ্যসূচী চলি থাকে। আৰু এতিয়া মই বিশেষ দূৰলৈকে নাযাওঁ, সেইফালে পূজাৰ কাম সমাপন চলি আছে আৰু ইফালে এলাউন্সো কৰিব। প্ৰথমতে এইখিনি দেখাব খুজি আছোঁ পৰিৱেশখিনি। আজি প্ৰথম কাৰ্যসূচীত সন্ধিয়া শ্ৰী বিষ্ণু নাট্য দলৰ দ্বাৰা নাট পৰিৱেশন হ'ব। সেয়েহে সমূহ ৰাইজ তথা আজি বাৰু স্থাপনা হ'ব। বহুদিন আমাৰ মন্দিৰটো মানে পুনৰ নিৰ্মাণ কাৰ্য চলি আছিল। পুনৰ নিৰ্মাণ কাৰ্য চলি থকা হেতুকে মন্দিৰটো আমি অলপ মানে বেলেগকৈ ৰাখিব লগা হৈছিল। এয়াই নতুন মন্দিৰ আমাৰ শ্ৰী শ্ৰী মা কালী থান, আৰু এয়াই আমাৰ থান পাৰিলো বুলি কিনে কোৱা হয়। আমাৰ এইখিনি চুবুৰীৰ সকলোৱে আশীৰ্বাদ মানে মায়ে দিয়ে। শ্ৰী শ্ৰী মা কালী থান। এয়া আমি বন্ধুসকল এতিয়া চেল্ফি পইণ্ট বনাব ওলাই আছোঁ। এয়াই আমি ইয়াতে ধুনীয়াকৈ এই গাছডালৰ ওচৰত বোলো শুনাচোন, আমি চেল্ফি পইণ্ট বনাব ওলাই আছোঁ আৰু ধুনীয়াকৈ। এই ভাই কোৱা, চেল্ফি পইণ্ট কেনেকুৱা হ'ব? এইফালে ইয়াৰ পৰা ধুনীয়াকৈ দিয়া এইগিলা পুৰা চেল্ফি পইণ্ট হ'ব। আৰু বন্ধুসকল আপোনালোকে দেখিছে সজাই আছে, মাক আদৰি আনিম আমি। এইফালে বন্তি দেখিছে, আৰু মই আঙুলে দেখাব নোৱাৰোঁ বাৰু। ইয়াতে বহুতখিনি শক্তিশালী জাগ্ৰত মন্দিৰ আমাৰ এয়া, আৰু এয়া ধুনীয়াকৈ বনাই আছে আৰু মানে মাৰ কাৰণে ঘট টিকিলি এনেকুৱা। আৰু মোৰ ভিডিঅ' কৰি খুবেই ভাল লাগিব। মোৰ নিজৰ মাৰ কাৰণে মই যিখিনি ভিডিঅ' কৰিম আৰু সেলফি পয়েন্ট রাইস, এয়া হল সেলফি পয়েন্ট। ও ভাই কি লাগছিল কি চলি আছে? মানে ইয়াতে কি চলি আছে? নাই ইয়াতে কি চলি আছে? পার্ক মানে সেলফি পয়েন্ট। এয়া আমাৰ মূৰ্তিৰ কাৰণে প্ৰতি বছৰে মূৰ্তি দেখাব নাছিলোঁ বাৰু। এইবছৰ মায়ে বোলে মানে ধুনীয়াকৈ কৈছে এইবাৰ মূৰ্তি লাগে, আমাৰ জেঠাকে কৈছে বাৰু। তো এয়াই মূৰ্তি আহি আছে আমাৰ মা কালীৰ। এই বছৰে ধুনীয়াকৈ আমি দেখা পাম। আমি মূৰ্তি পূজাও আমাৰ ইয়াতে হ'ব। এতিয়া বাৰু নেদেখা। জয় জয় কালী মা কি, জয় কালী মা কি, জয় কালী মা কি, জয় কালী মা, জয় কালী মা। Hey!
দেখা পাং দুটা করে বুন্দি বেকারি আছে মোজা 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 Amenga semua. Kamu video ini sih. एक तिरिया साला उकुर दुकुर, दो तिरिया कथी कुकुर, तीन टा तिरिया ना पाई भाग सारी टा तिरिया कपले कुकुर। क्या बियाकरा सिने हाय मानता तिरी? বর্তমান সরকারে এলাকার গাছের গুলি পুঁতি দিলি 10,000 করে টাকা দেয় তিনটা থেকে তিনটা সাধারণ পুলি পুঁতি দিলি 30,000 পাই কি আরাম Sete baru. Amin bila tu. প্রথম দুটা দিকে ঠিক আছে সরস্বতী বিয়া করে মোর জীবনটা বদলাম আসলে মই হইছিল সরস্বতী ইয়া হইছে ভাই কাল সরস্বতী কাল সরস্বতী কাল সরস্বতী কাল সরস্বতী কাল সরস্বতী Good morning. মই এতিয়া আছো খেৰবুজি আৰু ধুনীয়াকে ইয়া চাব পাৰে ৰাতিটো ইয়াতে খেৰবুজিতে আছিলো আৰু
ধুনীয়াকৈ এটা শুই আছিলোঁ জাগাখিনি ধুনীয়াকৈ বনাই লৈছোঁ আৰু খেৰবোৰ চোৱা তছবিদুৰ বাৰেনিয়াম যিটো মোৰ হাততো খোদিত কৰা আছে অম্বৰ ভুৱা চোহা মানে গায়ত্ৰী মন্ত্ৰ আৰু এয়া যি গায়ত্ৰী মন্ত্ৰ বিশ্বৰথে লিখিছিল মানে বিশ্বমিত্ৰই লিখিছিল আৰু মানে ৰামৰ গুৰুৱে লিখিছিল তেওঁতো অসুৰে আছিল বাৰু প্ৰথমতে তো সেনেকুৱাই আৰু ব্লক ৰাতিপুৱা ধুনীয়া সুন্দৰ গানৰ আৰম্ভণিৰে আপোনালোকক স্বাগতম জনাইছোঁ আৰু প্ৰভাতী কিৰণে কিনিলি মাৰিছে ধুনীয়াকৈ শুই উঠিবৰ কাৰণে গুড মৰ্ণিং সুপ্ৰভাত অসম ধেমালি কথা নহয় পুৰা মানে টানি লৈ যায় এয়া লৈ গৈ আছোঁ আপোনালোকক মানে আমাৰ পূজাস্থলীলৈকে কিবা এটা ক'ব নেকি কি খাই আছে বাল্যদা এওঁলোকৰ ঘৰতে আছিলোঁ বাৰু এইটো কি আৰু এয়া বন্ধুসকল ধুনীয়াকৈ আহি গ'লোঁ আজি ৰাতিপুৱাই গ'ল মানে যোৱা ৰাতি বহুত ৰাতি হৈ গ'ল এইফালে চলি আছে এয়া আমাৰ বাবু কিবা বস্তু ল'ব আৰু কিবা কিবি লৈ আছে আৰু পাছত মানে আমিতো আৰু ধুনীয়াকৈ ভিডিঅ' কৰিমেই এইফালে ঢুলীয়া পাৰ্টি চলি আছে ধুনীয়াকৈ আপোনালোকে চাব পাৰে এয়া আৰু চেল্ফি পইণ্টটো আপোনালোকক দেখাই আছোঁ এতিয়া এয়া বন্ধুসকল পূজা শেষ হ'ল আমাৰ আৰু সমগ্ৰ ৰাইজে ধুনীয়াকৈ এনেকুৱাকৈ প্ৰসাদ গ্ৰহণো কৰি আছে বহুত দোকান আহিছে এইবাৰ পাছত এনেই আৰু আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আমাৰ পূজাখিনি এইফালে চলি আছে আৰু এয়াই আমাৰ মা আটা এইফালে এবাৰ কৈ দিয়ক কেনেকুৱা হৈ গ'ল আমাৰ পূজা কেনেকুৱা হৈ গ'ল আমাৰ কাৰণে খুব ভাল লাগিছে আৰু আপোনালোকৰ কাৰণে ভাল যেতিয়া আমাৰো ভাল আটা কেনেকুৱা লাগিল পূজা কৰি কিনে এয়াই আমাৰ মেইন বিউৰি আৰু ভালেই আমাৰ মাজত গিৰিকা কল বিচাৰি আছে আমাৰ গিৰিকাই মাৰভোগ কল বিচাৰি আছে এই আমাৰ ককাইকা বোলে দুই এষাৰমান কিবা এই আমাৰ গিৰিকা ককাইকা কিবা দুই এষাৰমান তুই ক'ব নাজানা সঁচা নামিছা অ দে কা কি হৈছে কি লাগছে তামোল মুখে লাগছে এ কি বানি দিবা নাৰকল মানে বোলে দুই এষাৰমান কিবা ঠিকাতে ভালে ভালে আমাৰ পূজাখন চলি গ'ল তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু কেনেকুৱা মানে ধুনীয়া ধুনীয়া হৈছে পূজাখন অলপ জোৰেকে কওক ধুনীয়া হৈছে অঁ আৰু বিপিন কা কিবা এটা কৈ দিয়া তামোল খাই আছো মই কি খাই আছা তামোল খাই আছো ক'ৰবাৰ অসুবিধা হয় এংগেল এটা লওঁ ৰ মাই গড তকোদা এইফালে আমাৰ বিশিষ্ট ব্যক্তি এজন কেনেকুৱা লাগিছে পূজাখন সমাপন ভালদৰে আমাৰ হৈ গ'ল অলপ জোৰেকে ক'ব ভালে ভালে হৈ গ'ল অঁ ভাল লাগিছে কেনেকুৱা মানে পূজাখনত ভাল লাগিছে নে ভালে লাগিছে আৰু অলপ জোৰেকে ক'ব ভালে লাগিছে হয় মানে ইমান ধুনীয়া পৰিৱেশৰ মাজত আৰু ইমান বহুত
বহুত দোকানো আহিছে বাৰু হাজাৰ হৈছে বহুত হৈছে না তাৰপিছত মানে ভাল লাগিছে না ভাল লাগছে বহুত ভাল লাগছে মানে পূজাখন দেখিয়ে ভাল লাগিছে না মন্দিৰটো নতুনকে বনাইছে নতুন পুনৰ নিৰ্মাণ কৰা হৈছে ভাল লাগছে সেয়াই পুনৰ নিৰ্মাণ মন্দিৰৰ এয়া সৰ্বপ্ৰথম পূজা কেনেকুৱা লাগিছে জেঠা ভাল লাগছে আৰু বন্ধুসকল এয়াই আমাৰ পূজা ধুনীয়াকৈ সমাপন হৈ গ'ল আৰু আপোনালোকক দেখুৱাম মানে মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে লাইক কৰিব পাছত কমেণ্ট কৰিব আৰু যিয়ে যিয়ে চাই থাকে মানে লাইক চেক কৰি দিব আৰু মই ভিডিঅ' এটা কমেডি কৰিব বিচাৰিছিলোঁ কিন্তু আজি কমেডি নহ'লে মানে তো তথাপিও চেষ্টা কৰিম ইয়াতে কি কৰিব কিন্তু বিহাইণ্ড দ্য চিন দেখাম অলপমান তো ইয়াৰ পাছত বিহাইণ্ড দ্য চিন অলপমান দেখিব আৰু ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ এয়া দেখিলে আমাৰ মাজত আছে বিদুৰ দা ওৰফে লংকেশ্বৰ নামটো সম্পূৰ্ণ লংকেশ্বৰ বড়ো তো এও বাৰু ৰাজাপাৰাৰে হয় আৰু মই এওক যে লগ পাইছোঁ নহয় বহুত মানে মোৰ কাৰণে সৌভাগ্যৰ কথা আৰু মানে বহুতখিনি মানে এও মানে হেৰি কৰে মানে এয়া এনেকুৱাকৈ যে চলি থাকে ঢুলীয়াৰ পৰা এনেকুৱাকৈ তো এৱাই সৃষ্টিকৰ্তাজন আৰু সদায় নতুন নতুন ইউনিক টপিকত ইমান ধুনীয়াকৈ যে মানে কৰিব পাৰি নহয় ইয়াক খুব ডাঙৰ কথা দাদা আপোনাৰ কেনেকুৱা মানে এই অভিজ্ঞতাখিনি মানে তেতিয়া আজি কিমান বছৰ হ'ল আপোনাৰ আজিতো মোৰ নিজাকে 16 বছৰ হ'ল তাৰপাছত আৰু সৰুৰে পৰা মানে বহুত কৰিছিলোঁ আৰু কি মানে ঢুলীয়া শিকাইছিলোঁ হয় এনেকৈ বহুত বছৰ হ'ল সৰু জন্মৰ পৰা বৰকৃষ্টি ঢুলীয়া ইফালে নৃত্য নাটিকা এনেকৈ আলক্ষ্য এনেকৈ বহুত মানে শিকা কৰিলোঁ আৰু আপুনি নতুন নতুন কণ্টেণ্টবোৰ কেনেকৈ পায় মানে এতিয়া নিজে প্ৰতি বছৰে মানে নতুন নতুন কণ্টেণ্ট দেখিব পাওঁ নিজে মানে ভাৱ আহে আৰু নিজে নিজে মানে তেনেকৈ সপনে জ্ঞানী মানে হয় ৰ'ব তাৰপাছত আপুনি যে এয়া মানে এনেকুৱা যে মঞ্চস্থ যে কৰে নহয় আপোনাৰতো টিমটো নাই বুলি ক'লেও 25ৰ পৰা 27-30 জন মান আছে চাগে আছে মানে ধৰি লওক গোটেই কলা কুশলীসকলৰ মানে 35 জন মানুহ হয় ড্ৰাইভাৰে 35 জন হয় এতিয়া এই 35 জনে মানে আগষ্টত পোহপাল দিব লাগে এনেকৈ মানে মোৰ আশাৰা চলে আৰু সেই মোৰ ঘৰতে হয় নিশ্চয় আপুনি ভাল কাম কৰি আছে আপুনি আগবাঢ়ি যাব আৰু সেয়া আমাৰ মোৰ চেনেলৰ তৰফৰ পৰাও শুভেচ্ছা জনালোঁ আৰু ৰাকেশ নীল চেনেলৰ পৰা আৰু আমাৰ চৰকাৰে কি দিয়ে আমি সাহায্য বিচাৰি আছোঁ পোৱা নাই এতিয়ালৈকে আজি কিমান বছৰৰ হোৱা বুলি এনে ক'লে আপুনি মোৰ 16 বছৰ হ'ল মই নিজকে মোৰ নিজৰ 16 বছৰ আপুনি তাৰপিছত কিবা মই এটা বস্তু আৰু বেছিকৈ জানিব বিচাৰোঁ প্ৰতি বছৰে নতুন নতুন থিমত আপোনালোকে কামবোৰ কৰে মানে ৰাতি যোনটো ঢুলীয়া দেখিলোঁ আজি যোনটো ঢুলীয়া দেখিলোঁ প্ৰত্যেকটো অভিনয়ে মানে বেলেগ বেলেগ কেৰেক্টাৰ এটা মানে ৰূপায়ণ কৰে আৰু সেই ৰূপায়ণ কৰা বস্তুখিনি আপুনি নিজে সৃষ্টি কৰে মই নিজে কৰি পেলাই নিজে মানে নিজে নাটক লিখোঁ নিজে মানে কৰোঁ আজিতো দুখনেই হ'ল না আমাৰ মানে নাটক মই নিজে লিখোঁ নিজে ডিৰেক্টৰ কৰোঁ এনেকৈ আৰু এয়াই আমাৰ মাজত বিদুৰ দা দেখিলে এও নিজে কণ্টেণ্ট ক্ৰিয়েট কৰে ধুনীয়াকৈ আৰু এওঁৰ অভিনয় বা আপোনালোকে যদি চাই বিদুৰ দাৰ কিবা কয় এনেকুৱা শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দল আপোনালোকে যদি চাই নহয় আপোনালোকে খালি এবাৰ কণ্টেণ্টটো একবাৰ মাইণ্ড কৰিব কোনটো কণ্টেণ্টত বনায় মানে এটা হেৰি দিব বিচাৰে মানে মেছেজ এটা থাকে মানে সমাজৰ প্ৰতি আৰু লগতে এই যি মানে আপুনি যে হেৰি কৰে নৃত্য নাটিকা এই সৃষ্টিৰে যিখিনি কিন্তু সদায় চেলুট ল'ব লগা ধন্যবাদ বিদুৰ দা এয়াই আমাৰ মাজত বিদুৰ দা ওৰফে লংকেশ্বৰ বড়ো ধন্যবাদ দাদা কিবা এটা কৈ দিয়া অসমবাসী ৰাইজক হাই মই এইখিনি কি আছিল জাগাখিনি বন্দাপাৰা মাছ বন্দাপাৰা এইখিনিত আহি কিন্তু অভিনয় কৰি খুবেই ভাল লাগিছে ভাল হওক আৰু আগুৱাই যাওক আমাৰ এই মাছ বন্দাপাৰা ৰাইজসমূহ খুবেই ভাল লাগিছে যাতে আহাবাৰ পাওঁ নাপাওঁ সেইটো বেলেগ কথা কিন্তু আগবাঢ়ি যাওক ভাল লাগে আমি আপোনাৰ ভিডিঅ'বোৰ সদায় চাইয়ে থাকোঁ আৰু সদায় সঁচাই ভাল লাগে দিছোঁ এনবি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিব আমাৰ লোকেল চেনেল হয়
এয়া চেনেল হয় ইউটিউবত আপোনালোকে ফেচবুকতো পাব আৰু ইউটিউবতো পাব ঠিক আছে আৰু আজি আমি এই বাখুন্তি আজি আমি যাই আছো আমাৰ বকলেপ গাঁও তাৰ পৰা আহিম আমি গামিৰীমুৰা পিছত আহিম আমি হাসি কদমপাৰা তাৰ পিছতে আহিম সোণালীপাৰা কন্টিনিউ আছে আৰু আপোনালোকৰ মজা মজা মানে এনেকুৱাকে অভিনয় কৰাটো এটা দেৰি হ'ব অলপ ঠিক আছে বাই আৰু এয়া বন্ধুসকল যি দেখিছে এয়া ঘূৰি আছে ইয়াৰ নাও আৰু ইয়াতে বেমাৰ আজাৰবোৰ আমি বিসৰ্জন দিয়া হয় মা কালীৰ আশীৰ্বাদত আৰু এয়া চলি আছে পৰম্পৰাগতভাৱে সম্পূৰ্ণ পৰম্পৰাগতভাৱে এবাৰ চলি আছে অনুষ্ঠানখন আৰু এয়া সামৰণি মাৰিব এতিয়া আৰু এয়াই নাও বিসৰ্জনৰ পাছতে মাক বিদায় দি থকাও হৈছে আপোনালোকে দেখি আছে মন্দিৰৰ ভিতৰতো আৰু ইফালে এয়া বিসৰ্জন দিব নাও আৰু আপোনালোকে নাওখন একবাৰ চাব পাৰে ধুনীয়াকৈ এনেকৈ সাজা হয় এয়া ফূৰ্তি কৰি আছে মানে এটা দুখৰো বিষয় মানে কিন্তু এটা ফূৰ্তিৰো বিষয় ইমান ধুনীয়াকৈ আমি ফূৰ্তি তামাচাৰ মাজৰে বা হাঁহি ধেমালিৰ মাজৰে মানে এটা ৰঙিয়াল এটা অনুষ্ঠান আমি কৰিব পাৰিছোঁ ধুনীয়া অনুষ্ঠান এয়া নাগাৰা বাজিলে বাৰু এয়া বিসৰ্জন দিব গৈ আছে নাওখন এয়াই সামৰণি বাৰু জয় মা কালী আপোনালোকৰো ভাল হওক বাৰু ভিডিঅ'টো জগৰে আমাৰ এয়া মায়ে আপোনালোকৰ ঘৰলৈকে সুখ শান্তি লৈ কিনে আহক জয় মা কালী লগতে জয় শ্ৰী গণেশটো মই প্ৰতিবাৰ ভিডিঅ'ত আৰম্ভণি কৰোঁৱেই কিন্তু জয় শ্ৰী গণেশ লগতে জয় মা কালী হৰ হৰ মহাদেৱ